নৰক যান্ত্ৰনা ইয়াৰ পৰাই থাকে যি দুই ঈশ্বৰে পবিত্ৰ কৰি আত্মা লৈ যাব সেইখিনি কয় নৰক যান্ত্ৰনা সেইকাৰণে গুৰুজনাই কৈছে যে সেইটোত আমি কিয় ব্যস্ত হৈছো আমি বস্তুক দেখিবলৈ লওঁ আমি সেই বস্তুবিলাকক ধ্যান কৰোঁ আমি সেই বস্তুবিলাকৰ কি সেই বস্তুবিলাকৰ পৰা আমি আনন্দ ল'বলৈ শিকোঁ গতিকে সেইখিনি কথা আমি গুৰুজনাৰ পৰা পালোঁ প্ৰথম মই আপোনালোকক আৰম্ভ কৰিছিলোঁ কি বুলি কয় কথাটো যে এক বস্তুটোৱে কি বুজাইছে সেই কথাটোৰ পৰা মই আজি বক্তৃতাটো আৰম্ভ কৰিছিলোঁ গতিকে এক বস্তুটোৱে হ'ল এজন ঈশ্বৰক ভজনা কৰিবলৈ আমাক শিকাইছে আৰু এক বস্তুটো হ'ল এক সদায় এক সকলোতে থাকে একক সকলো নাথাকে একক এক আপোনাৰ 2 হ'বলৈ 1 লাগিব 99 হ'বলৈ 1 লাগিব 1000 হ'বলৈ 1 লাগিব কিন্তু একক নালাগে গতিকে এজনেই সৰ্বব্যাপী ভগৱান বিষ্ণু সেই এজনেই সৰ্বব্যাপ্ত ভগৱান বিষ্ণুক আমাক আৰাধনা কৰিবলৈ পথটো আমাক গুৰুজনাই দেখুৱাই দি গৈছে তাৰ কাৰণে গুৰুজনাই কি কৰা বুলি ক'লো মই আপোনালোকক যে তাৰ কাৰণে গুৰুজনাই আমাক শৰণ ল'বলৈ গৈছে আৰু আমি যি শৰণ ল'ম সেই শৰণটো আমি কেনেকৈ ল'বলৈ গৈছে যে এজন গুৰুৰ দ্বাৰা আমাক শৰণ ল'বলৈ গৈছে সেই গুৰুজন আমি আজি মহাপুৰুষ শংকৰদেৱ গুৰুজনক আমি নাপাওঁ কিন্তু আমি পাওঁ গুৰুজনা আছে গুৰুজনা ক'ত আছে গুৰুজনাৰ সৃষ্টিৰাজিত আছে গুৰুজনা কীৰ্তনত আছে গুৰুজনা দশমত আছে আজি আমি ভাগৱতক ঈশ্বৰৰ বাংময় মুক্তি বুলি মানি লৈছোঁ কোনোবা সোধে আপোনালোকে মুক্তি পূজা কিয় নকৰে মুক্তি পূজা আমি কৰোঁ আমি বাংময় মুক্তি পূজা কৰোঁ মহাপুৰুষীয়া ধৰ্মৰ আটাইতকৈ ডাঙৰ গৌৰৱৰ বিষয়টো এইটোৱে যে মই গুৰুজনাক বহুবাৰ ধন্যবাদ এইকাৰণে দিম যে গুৰুজনাই থাপনাত এটা মূৰ্তিৰ সলনি এখন গ্ৰন্থ স্থাপনা কৰে কিমান ডাঙৰ কথা গুৰুজনাই ক'লে যে মূৰ্তিটোতকৈ কাৰ বেছি প্ৰয়োজন আছে এইখন সমাজত গ্ৰন্থৰ প্ৰয়োজন আছে কাৰণ কিতাপেই দেশখন শাসন কৰি আছে গ্ৰন্থই দেশখন শাসন কৰি আছে আজি আমি যিখিনি জানিবলৈ পাম আমি যিখিনি শুনিবলৈ পাম সেইখিনি ক'ত আছে গ্ৰন্থ অৰ্থাৎ গ্ৰন্থক আমি ঈশ্বৰ ৰূপে পূজা কৰিবলৈ লৈছোঁ আপোনালোকে আজি ভাগৱত শোভাযাত্ৰা কৰিছে মানুহে ৰাস্তাত কাক আদৰিছে সেই গ্ৰন্থখনক আদৰিছে সেই গ্ৰন্থখন কাক কি বুলি কোৱা হৈছে কৃষ্ণৰ বাংময় মূৰ্তি গতিকে আমি সেই গ্ৰন্থখনক অৰ্থাৎ গ্ৰন্থক আমি সদায় মহাপুৰুষীয়া ধৰ্মৰ মানুহবিলাকে আমি গ্ৰন্থক সদায় ঈশ্বৰ হিচাপে জ্ঞান কৰি আহিছোঁ আৰু সেই জ্ঞান আমাৰ কি থাকিব লাগিব অটুট থাকিব লাগিব এইবিলাক গুৰুজনাই দি যোৱা আমাক একতা সাংঘাতিক সিদ্ধান্ত সেইকাৰণে মই আপোনালোকক উদাহৰণৰ মাজত আনিছোঁ গতিকে আজি